নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ডিকে নাথ ইউটিউব চেনেললৈ। আজি আপোনালোকলৈ লৈ আহিছোঁ কিছুমান আচৰিত ধৰণৰ তথ্য। আমি যেতিয়া প্ৰিয়জনক আন্তৰিকতা আৰু ভালপোৱা প্ৰকাশ কৰোঁ, তেতিয়া আমি আলিংগন কৰোঁ। আৰু এই আলিংগনৰ ফলত আমাৰ স্মৃতিশক্তি বাঢ়ে। কিন্তু কেনেকৈ, তাক জানিবলৈ ভিডিঅ'টো চাই থাকক। জাৰ্মানীৰ ভিয়েনা বিশ্ববিদ্যালয়ৰ একাংশ গৱেষকে আলিংগন কৰিলে ব্যক্তিৰ স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে মগজুৰ চাপ হ্ৰাস হয় বুলি প্ৰকাশ কৰে। বিজ্ঞানীসকলৰ তথ্য অনুসৰি আলিংগনৰ ফলত অক্সিটোকিন নামৰ এক হৰমন তেজত বিয়পে আৰু এই হৰমনৰ বাবে নিম্ন ৰক্তচাপ, মগজুৰ চাপ আৰু স্মৃতিশক্তিৰ বাবে উপযোগী। এইখিনিতে এটা কথা জনা বহু দৰকাৰী। বিশ্বাসযোগ্যজনৰ লগত বা আন্তৰিকতাৰ ভাগ থকাজনৰ লগত আলিংগন কৰিলেহে আমাৰ উন্নতি সাধন হয়। আমি সকলোৱে জিৰণিৰ বাবে ৰাতি টোপনি যাওঁ। যেতিয়া আমি টোপনি অৱস্থাত থাকোঁ, তেতিয়া প্ৰায়বোৰ মানুহে ৰাতি টোপনিত 40 বাৰ লৰচৰ কৰে। কি আচৰিত নহয়নে বাৰু? অৱশেষত আপোনালোকলৈ এটা সৰু অনুৰোধ, ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে কলিং আইকনটো দবাই দিব নাপাহৰিব। ধন্যবাদ।